তিনিচুকীয়াত যে মেলা হৈছে সকলোৱে গম পাই চাগে, তাত গৈ আহিলোঁ। তাত সোমাই প্ৰথমতে ইয়াত টিকেট লৈ ল'লোঁ 100 টকাৰ। আপোনালোকে যদি মাছবিলাক নাচায় তেনেহ'লে 20 টকা দি সোমাব পাৰে। এণ্ট্ৰি ফিজ 20 টকা আৰু মাছখিনি যদি চাই তেনেহ'লে 100 টকা। আৰু আমি এইফালে দি সোমাই গ'লোঁ চাবলৈ। আৰু সোমাই ভিডিঅ'টো হৈছে 17 তাৰিখৰ হয়, 17 তাৰিখে গৈছিলোঁ, কিন্তু ভিডিঅ'টো দিব পৰা নাছিলোঁ, সেইকাৰণে আজি দিছোঁ, আপোনালোকে চাব। আৰু এইফালে সোমাই গৈ প্ৰথমে আপোনালোকে সৰু সৰুকৈ এনেকৈ মাছবিলাক থৈ দিয়া আছে। ইমান ধুনীয়াকৈ থৈ দিছে নহয়, কিমান ভাল লাগিছে। কিন্তু এনেকৈ যে থৈছে মানে সিহঁতে ভালকৈ ডাঙৰ জেগা পোৱা নাই, সৰু সৰুকৈ এনেকৈ থৈ দিয়া আছে, মুকলি মনে যেন থাকিব পৰা নাই নিচিনা লাগিছে। সেইটোৱে, কিন্তু দেখি ভালেই লাগিছে বাৰু, সকলোৱে চাব পাৰিছে ধুনীয়াকৈ। ইমান ধুনীয়া ধুনীয়া ৰঙীন এনেকৈতো দেখি পোৱা নাই আমি, আৰু নিজ চকুৰ আগত যে এনেকৈ দেখিব পাইছোঁ সেইটোৱে ভাল লাগিছে বাৰু। ইমান ধুনীয়া ধুনীয়া কালাৰিং। আৰু এইটো যে ইমান ধুনীয়া ডাঙৰ আৰু একদম চফ্ট, মানে চুবলৈ একদম মন গৈছিলে, কিন্তু বহুত ধুনীয়া মানে দেখিবলৈ। আৰু এইফালে এইটো যেন মোৰ লগত কথা পাতিবলৈ বিচাৰিছে তেনেকুৱা লাগিছে, ইমান ভাল লাগিছে নহয়। আৰু এইফালে আছে মেইন মানে ডাঙৰটো, য'ত মানে ডাঙৰ ডাঙৰ মাছ ৰখা হৈছে আৰু সৰু সৰু আছে, ধুনীয়াকৈ অকণমান ডাঙৰকৈ ৰখা আছে। আৰু এইটো চাবলৈ বেছিকৈ মানুহ আহিছে, কিন্তু সেইকাৰণে আমিও চাব আহিলোঁ। এতিয়া এইটো উঠিবলৈ গৈ আছোঁ, কোনে কোনে উঠি পাইছে জনাবচোন, আৰু কেনেকুৱা লাগে উঠি ইয়াত জনাব। আৰু আগতে উঠিছোঁ আৰু এবাৰ ছেকেণ্ড উঠিম, তো ব'লক। জীৱনত কিমান সফল হ'ব পাৰোঁ নোৱাৰোঁ নাজানো, কিন্তু এই চকৰিটোত উঠিলে মানে জীৱন যুদ্ধত জয়ী হ'লো নিচিনা নিজকে মানে ফিল হয়। আৰু আপোনালোকৰ কেনেকুৱা কেনেকুৱা ফিল হয় জনাব। তিনিচুকীয়া দেখি পাইছোঁ। এক পাক